নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 ডিচেম্বৰ। নতুন বছৰক লৈ চৰকাৰে বান্ধিছে কেইবাটাও নতুন নিয়ম, অন্যথা ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। কেৱল এয়াই নহয়, আধাৰ কাৰ্ডক লৈ চৰকাৰে নতুন নিয়ম সলনি কৰিছে। যদি আপোনাৰ আধাৰ কাৰ্ডটো নাই তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। এনআৰচিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে প্ৰত্যেকজন আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। যদি আপুনি আত্মসহায়ক প্ৰপত্ৰটো জমা দিছে আপোনাৰ বাবে এটা ভাল খবৰ। অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0। আপুনি কেনেকুৱাকৈ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব তাক লৈ চৰকাৰে বিশেষকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ অৰুণোদয় নাই আপোনাৰ বাবে এটা ভাল খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। নিউ ইয়াৰ পাৰ্টি আৰু বনভোজৰ বতৰত সাৱধান। বাতিল হ'ব সুৰামুক্ত চালকৰ অনুজ্ঞাপত্ৰ, লগতে 10,000 টকাৰ জৰিমনা। কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে নতুন বছৰৰ বাবে। নিউ ইয়াৰ পাৰ্টি আৰু বনভোজৰ বতৰত সাৱধান হওক আপুনি। বাতিল হ'ব সুৰামুক্ত চালকৰ অনুজ্ঞাপত্ৰ, ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। বনভোজৰ উৎসৱমুখৰ পৰিৱেশত দুৰ্ঘটনা ৰোধৰ লক্ষ্য পৰিবহণ বিভাগৰ। জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা অনুসৰি কঠোৰ এনফৰ্চমেণ্ট আৰু সুৰাপান কৰি বাহন চলোৱা চালকক পৰিবহণৰ 185 ধাৰাৰ অধীনত লোৱা হ'ব ব্যৱস্থা। চলিত বৰ্ষত 1400 সুৰাপায়ী চালকক বিহা হৈছে জৰিমনা। সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ কৰা হৈছে নিলম্বন। গুৱাহাটীত বিপদজনকভাৱে গাড়ী চলোৱা চালকক পৰিব ভয়ংকৰ বিপদত। ৰাজহুৱা সেৱাৰ গাড়ীত ফগ লাইট থকাটো বাধ্যতামূলক। শীতকালৰ সময়ছোৱাত নৈশ বাছ লৈও আছে কেইবাটাও নতুন নিৰ্দেশনা। জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে 2025 বৰ্ষৰ বাবে, আৰু এইকেইটা নিয়ম মানিব লাগিব, অন্যথা ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। পবিত্ৰ কোৰাণ পাঠ কৰি দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে কাছাৰৰ হাফিজ আৰিফুজ্জামানে। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। পবিত্ৰ কোৰাণ পাঠ কৰি দেশৰ ভিতৰতে প্ৰথম স্থানত কাছাৰৰ হাফিজ আৰিফুজ্জামান। আৰু পবিত্ৰ কোৰাণ পাঠ কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল 13 বছৰীয়া হাফিজে। কাছাৰৰ কাঠিগড়া এখন মাদ্ৰাছাৰ ছাত্ৰ হাফিজ আৰিফুজ্জামান। আৰু পশ্চিমবংগৰ হাওড়া অনুষ্ঠিত হৈছিল সৰ্বভাৰতীয় হিফজুল কোৰাণ পাঠ প্ৰতিযোগিতা। দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিতাৰ ভিতৰত অসমৰ নাম উজ্বলালে কণমানি হাফিজে। হাফিজৰ সফলতাত সুখী সমগ্ৰ ৰাজ্যবাসী। কাছাৰত উপস্থিত হোৱাৰ পিছতে গুণমুগ্ধে হাফিজক জনাই উষ্ম আদৰণি। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা ভাল খবৰ আহি পৰিছে, আৰু সকলোৱে তাক কংগ্ৰেচুলেশ্যন জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 15 ডিচেম্বৰৰ পৰা ৰাজ্যত অৰুণোদয় আৰম্ভ হৈ পৰিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। গাঁও সভাত গৈ পঞ্জীয়ন কৰক, অন্যথা নাপাব অৰুণোদয় আঁচনিৰ টকা। নতুন আৰু পুৰণি সকলো হিতাধিকাৰীয়ে নাম দিব লাগিব, অন্যথা আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। ক'ত গৈ আপুনি নাম দিব, লগতে কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জানি লওক। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। আহি গ'ল অৰুণোদয় 3.0। 15 তাৰিখৰ পৰা 28 ডিচেম্বৰলৈকে চলিব অৰুণোদয়ৰ সপ্তাহ। নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা। এই অৰুণোদয় সপ্তাহতে হ'ব হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া। 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন। গাঁও সভাত গৈ অৰুণোদয়ৰ বাবে কৰিব লাগিব আবেদন। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এই সভা। অৰুণোদয় লাভ কৰিবলৈ হ'লে যোগদান কৰিব লাগিব গাঁও সভাত। কেবিনেট বৈঠকত অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে। যিসকল পুৰণি হিতাধিকাৰী আছে, অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিৰ টকা লাভ কৰি আছে, সেইসকলৰ ব্যক্তিৰ নাম দিব লাগিব, অন্যথা আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে, লগতে এনআৰচিক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। এতিয়াৰ পৰা আবেদন কৰিলেই নাপাব আধাৰ কাৰ্ড, ৰাজ্য চৰকাৰে কৰিব ভেৰিফিকেশ্যন। ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহি গ'ল নতুন নিয়ম। অসমত আধাৰ কাৰ্ড লাভ কৰাৰ এতিয়াৰ পৰা হ'ব নতুন নিয়ম। ৰাজ্য চৰকাৰৰ ভেৰিফিকেশ্যনৰ পিছতহে লাভ কৰিব আধাৰ কাৰ্ডৰ সুবিধা। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগেহে ভেৰিফিকেশ্যন কৰিব পাৰিব আধাৰ কাৰ্ডৰ।
ইয়াৰ বাবে প্ৰতিখন জিলাত একোখনকৈ অতিৰিক্ত আয়ুক্তক দিয়া হ'ব দায়িত্ব। আধাৰ ভেৰিফিকেশ্যনৰ দায়িত্বত থাকিব এগৰাকী বিষয়া। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা নিৰীক্ষাৰ বাবে দায়বদ্ধ হ'ব ৰাজ্যৰ চক্ৰ বিষয়া। UIDAI পৰ্টেলত আবেদন কৰাৰ পিছতে সেই আবেদনখন ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। কেৱল ইয়াই নহয়, ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব সেই আবেদন। আৰু NRCত অসমৰ কোনো পৰিয়ালে আবেদন কৰিছিল নে নাই সেয়া পৰীক্ষা কৰা হ'ব। NRCত আবেদন নকৰা পৰিয়ালৰ লোকে অসমত নাপাব আধাৰ কাৰ্ড। NRCত আবেদন কৰিলেহে আধাৰ কাৰ্ড লাভ কৰিব ৰাজ্যত। অৱশ্য অসমত কৰ্মৰত ভাৰত চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। সন্দেহযুক্ত নাগৰিক অথবা বিদেশী যাতে নাগৰিকত্ব নাপায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। চ' বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিখন পন্থা হাতত লৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় প্ৰথমতে কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি ৰেচন কাৰ্ড আছে আপুনি লাভ কৰিব 5খন আঁচনিৰ সুবিধা। কোনকেইটা আঁচনিৰ সুবিধা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে সেইসকল মহিলাৰ বাবে চৰকাৰে প্ৰদান কৰিব 5খনকৈ আঁচনি। কি আঁচনি প্ৰদান কৰিব? স্বনিৰ্ভৰ নাৰী আঁচনি প্ৰদান কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত স্বনিৰ্ভৰ নাৰী আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব। লগতে সুকন্যা সমৃদ্ধি যোজনা আপুনি বেংকত গৈ আবেদন কৰিব পাৰিব। আৰু সুকন্যা সমৃদ্ধি যোজনাটো আবেদন কৰিবলৈ হ'লে আপোনাৰ পোষ্ট অফিচত যাব লাগিব। লগতে বিনামূলীয়া চিলাই মেচিন আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি বিনামূলীয়া চিলাই মেচিনৰ বাবে আবেদন কৰিব পাৰিব। লগতে অসম অৰুণোদয় আঁচনি, ৰেচন কাৰ্ড থাকিলেও নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় 3.0ত। লগতে কোনে লাভ কৰিব এই সুবিধা? যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অবিলাসী আঁচনিৰ কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাই লাভ কৰিব সুবিধা। কেৱল এয়াই নহয়, টেলিংগুৰৰ লগত জড়িত মহিলাৰ বাবে এটা ডাঙৰ খবৰ। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ বিশেষ সুবিধা প্ৰদান কৰি আছে চৰকাৰে। চ' বন্ধু বান্ধৱীসকল, এইকেইটা আঁচনি আপুনি কেনেকুৱাকৈ আবেদন কৰিব? যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। তালিকাত চাই লওক আপোনাৰ নামটো আহিছে নে নাই। চৰকাৰে নতুনকৈ তালিকা প্ৰকাশ কৰিছে ৰেচন কাৰ্ডৰ। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 3 দিনৰ পিছতেই লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। 20 লাখ লোকে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড। আজি আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। সেইবাবে পৰ্টেলত গৈ সহজতে কৰক আবেদন। ৰেচন কাৰ্ড লাভ কৰিলেই পাব 5 কেজিকৈ বিনামূলীয়া চাউল। কেৱল ইয়াৰ নহয়, 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে। ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ডখন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।